বেয়া কাম দীপঙ্কৰ আৰু ৰবিন আৰু মই। বৰাগাঁও নিজৰাপাৰত সংঘটিত জঘন্য কাণ্ডৰ ন তথ্য পোহৰলৈ। কিন্তু কামটো আমি তিনিজনে কৰিছো। এক জঘন্য কাণ্ডই কপাই গ'ল গুৱাহাটী মহানগৰী। নপাখণ্ডই এগৰাকী মহিলাক জালুকবাৰীৰ পৰা গড়চুক নিজৰাপাৰ দুৰ্গা মন্দিৰলৈ আনি বলাৎকাৰ কৰাৰ লগতে চলালে শাৰীৰিক নিৰ্যাতন। নিৰ্যাতনৰ সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰিলে কৃষ্ণ বৰ্মন আৰু ৰবীন দাসে। ভিডিঅ'টো মানে মই কৰা নাই, মোৰ মোবাইলেদি মানে মোৰ লগৰ ছোৱালী এটা ভিডিঅ' কৰিছে। নিৰ্যাতনকাৰীৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিওঁতেই এই বিস্ফোৰক স্বীকাৰোক্তি। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নপাখণ্ডক। উল্লেখ্য যে 6 দিন পূৰ্বে বৰাগাঁও নিজৰাপাৰৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত নপাখণ্ডে সংঘটিত কৰিলে এই বৰ্বৰ কাণ্ড। টেম্পুৰে জালুকবাৰীৰ পৰা বৰাগাঁৱলৈ লৈ অনা হৈছিল মহিলাক। ৰবীন দাস আৰু কৃষ্ণ বৰ্মনে লৈ আনিছিল মহিলাগৰাকীক। বৰাগাঁও দুৰ্গা মন্দিৰত উপস্থিত হৈছিল ইটোৰ পিছত সিটো পাখণ্ড। মহিলাক শাৰীৰিক নিৰ্যাতন চলাই পাশবিক তৃপ্তি লাভ কৰাৰ পিছত ভিডিঅ' কৰি সমগ্ৰ দৃশ্য ভাইৰেল কৰিছিল ধৰ্ষণকাৰীয়ে। কেৱল শাৰীৰিক সম্পৰ্ক কৰিয়ে শান্ত থকা নাছিল দলটো। মানসিক অত্যাচাৰৰ বলি হৈছিল মহিলা। অৱশ্যে এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বৰ্বৰ কাণ্ডৰে বলি হোৱা ভুক্তভোগী মহিলা। ভিডিঅ'টো মানে মই কৰা নাই, মোৰ মোবাইলেদি মানে পিংকুৱে মানে ভিডিঅ' কৰিছে, মোৰ লগৰ ছোৱালী এটা ভিডিঅ' কৰিছে। কিন্তু কামটো আমি তিনিজনে কৰিছো, কিন্তু বাকীবিলাক এনে লগত আছিল। বেয়া কাম দীপঙ্কৰ আৰু ৰবিন আৰু মই। ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নিৰ্যাতনকাৰী কেইটা ক্ৰমে কুলদীপ নাথ, পিংকু দাস, মৃণাল ৰাভা, গগন দাস, বিজয় ৰাভা, দীপাংকৰ মুখিয়া, সৌৰভ বৰা, ৰবীন আৰু কৃষ্ণ বৰ্মন। জালুকবাৰী গড়চুক খানাপাৰা নুনমাটি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল 7 নিৰ্যাতনকাৰীক। ইফালে বৰাগাঁও তেতেলিয়াৰ পৰা গ্ৰেপ্তাৰ ৰবীনক। নিৰ্যাতনকাৰী কেইটাৰ বয়স প্ৰায় 18 বছৰৰ পৰা 23 বছৰ পৰ্যন্ত। ৰাস চাবলৈ গৈ 17 নৱেম্বৰত সংঘটিত কৰিছিল এই বৰ্বৰ ঘটনা।